Hello students, welcome to SS classes. SS classলৈ তোমালোকক স্বাগতম জনাইছো। আমি previous year question paper আজি part 2 যত আমি আকৌ নতুন 10টা কোৱেশ্যনৰ ডিসকাস কৰিম। ইয়াৰ আগত আমি অলৰেডি লাষ্ট ভিডিঅত 10টা কোৱেশ্যন মাল্টিপল চয়েস কোৱেশ্যন ডিসকাস কৰিছিলো। আজি আমি 2025 কোৱেশ্যন পেপাৰৰ পৰা প্ৰথম 10টা কোৱেশ্যন ললো। এইখিনি বিষয়ে আলোচনা কৰিম। ইয়াত কি কৈছে প্ৰথম কোৱেশ্যনটো কৈছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা। ইয়াত কিছুমান সংখ্যা দি আছে চাৰিটা, তাৰ ভিতৰত যেটো অপৰিমেয় সংখ্যা হয় এটো উলিয়াব লাগে। অপৰিমেয় সংখ্যা কোনবিলাক হয় আমি অলৰেডি জানো যে √2 √3 √5 √7 √11 এইবিলাক কি হয় যিবিলাক মৌলিক সংখ্যা আছে মৌলিক সংখ্যাবিলাকৰ বৰ্গমূল থাকিলে তাক আমি অপৰিমেয় সংখ্যা বুলি গম পাওঁ। এইবিলাকক অপৰিমেয় সংখ্যা বা ইৰেশনাল নাম্বাৰ বুলি কোৱা হয়। এটা আমাৰ সাপোজ 4 আছে আৰু ইয়াত √2 আছে, এইটো অপৰিমেয় সংখ্যা হ'বনে? 4 ক আমি কি লিখিব পাৰো √2 স্কয়ার, মানে 4 ক আমি কি লিখিব পাৰো √2 হোল টু দি পাওয়ার 4, √2 হোল টু দি পাওয়ার 4 মানে হ'ব √2 স্কয়ার, √2 স্কয়ার মানে 2 ইনটু √2 স্কয়ার। ওকে, মানে √2 হোল টু দি পাওয়ার 4 আহিব ডিভাইডেড বাই √2। এটা √2 ক্যান্সেল করলে ইয়াত কি থাকিব √2 হোল কিউব, √2 হোল কিউব। গতিকে √2 হোল কিউব যদি থাকে এটো পৰিমেয় সংখ্যা হ'বনে? √2 হোল কিউব মানে হৈছে √2 ইনটু √2 ইনটু √2 মানে 3 ইনটু √2, সরি √2 ইনটু √2 একেটা মানে √2 ইনটু √2 হোল কিউব। ওকে, বা 2 টু দি পাওয়ার 1/6। এই সংখ্যা √2 ৰ ওপৰত থাকি গ'ল, গতিকে √2 ৰ মানটো আমি কিমান নাজানো, নহয় জানো? √2 ৰ মান কিমান নাজানো কাৰণে এটো কি হ'ব এটা অপৰিমেয় সংখ্যা। কিন্তু যদি আমি ইয়াত দি দিও হয় 2 দিলে ইয়াত কি হয় হেতেন 2 দিলে ইয়াতে 2 ক আমি √2 ইনটু √2 লিখিব পাৰো ডিভাইডেড বাই √2। এটা √2 ক্যান্সেল গ'ল, গতিকে এটা √2 থাকি গ'ল, গতিকে এটো কি হয় এটা অপৰিমেয় সংখ্যা হয়। এতিয়া ইয়াত আমি 6 লিখিলো, 6 বাই √2 লিখিলো, তে ইয়াক আমি কি লিখিব পাৰো 6 ক আমি 3 ইনটু 2 লিখিব পাৰো, 3 ইনটু 2 ডিভাইডেড বাই √2। ওকে, তে ইয়াত এটা √2 থাকাৰ কাৰণে আমি ইয়াত কি কৰিব পাৰো ইয়াক √2 ক্যান্সেল কৰিব পাৰো, কাৰণ 3 ইনটু 2 আছে, 3 ইনটু 2 বাই √2 তাৰ মানে হৈছে 3 ইনটু √2 ইনটু √2। √2 ইনটু √2 কৰিলে কি হৈ যাব 2 হৈ যাব। যিকোনো এটা সংখ্যা আছে সে 3 আছে তাক আমি কি লিখিব পাৰো √3 ইনটু √3। ওকে, ইয়াতে 2 ক আমি √2 ইনটু √2 লিখিব পাৰো ডিভাইড বাই √2 এটা আছে, এটা ক্যান্সেল গ'ল, আকৌ এটা √2 থাকি গ'ল। যদি √2 থাকি যায় তেতিয়াহ'লে ইয়াৰ পূৰণফলটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব। গতিকে ইয়াতে আমি চাম কোনটো এটা অপৰিমেয় সংখ্যা হয়। ইয়াত দি আছে √2 বাই √8, √2 ডিভাইডেড বাই √8। এটা √2 ডিভাইডেড বাই √8 ক আমি কি লিখিব √2 ইনটু √2 ইনটু √2। ওকে, √2 ইনটু √2 ইনটু √2 তাৰ মানে ৰুটৰ ভিতৰত যদি 8 থাকে তাক আমি ৰুটৰ ভিতৰত 2 ইনটু 2 ইনটু 2 লিখিব পাৰো, আৰু এখিনি আমি সেপাৰেট কে √2 ইনটু √2 ইনটু √2 কৰিব লিখিব পাৰো। বা √2 ইনটু √3 যদি হয় তাৰমানে ৰুটৰ ভিতৰত কি আহিব 6। একেলগে যদি পূৰণ হৈ থাকে ৰুটৰ ভিতৰৰ সংখ্যাবিলাক কি হৈ যায় পূৰণ হৈ যায়। ওকে, যোগ হলে কিন্তু নহয়, √2 প্লাস √3 ইকুয়াল টু √5 লিখিব নোৱাৰি। এইখিনি তোমালোকে নিশ্চয় ক্লাস 9ত শিকিছা। দিয়াত √2 এটা ক্যান্সেল গুচি গ'ল, তলত কি থাকি গ'ল √2 ইনটু √2, √2 ইনটু √2 মানে √4, √4 মানে কিমান হয় 2, ওপৰত আছে 1, 1/2, গতি এটো কি হৈ গ'ল এটা পৰিমেয় সংখ্যা কাৰণ p/q আকাৰত আছে। √3 বাই 3 ইনটু 3 ইনটু √5 দি আছে। এটা ইয়াতে কি হ'ব √3 ক আমি কি লিখিব পাৰো √3 ইনটু √3 ইনটু √5। এটা √3 এটা √3 ক্যান্সেল হল, উপর থাকিলে √3 আর ইয়াত যেহেতু ইনটু আছে এটো পূরণ হৈ যাব √15। তে √15 টো কি হয় এটা অপরিমেয় সংখ্যা, গতিকে এটো কি হবে এটা অপরিমেয় সংখ্যা। আমাৰ এনসারটো হ'ব বি। বাকি বিলাকো যদি চোৱা এখিনি ক্যান্সেল গুচি যাব, এনেকা 1/2 নিচিনা নাম্বাৰ আহিব। যেনে মই কৈ দেখাই দিছো যে √5 আছে, ইয়াত আছে √20, √5 ক আমি কি লিখিব পাৰো √5 ইনটু √20 মানে √4 ইনটু √5, √5 ক্যান্সেল গ'ল, কি থাকিলে 1/√4, 1/√4 মানে 1/2। ওকে, বুজি পাইছা চাগে নিশ্চয়। ইয়াত √5 আছে, ইয়াত √20 আছে, √5 ডিভাইডেড বাই √20 কে আমি কি লিখিব পাৰো √4 ইনটু √5, কাৰণ ইমানটো আমি শিকিলো কি যে ৰুটত
ভিতৰত যদি ইনটু হৈ থাকে ৰুটৰ ভিতৰৰ নাম্বাৰখিনি কি হৈ যায় পূৰণ হৈ যায় ওকে তো এই দুটাটো কি হৈ যাব পূৰণ হৈ যাব 4 5 যা 20 আহিব তো √5 ক্যান্সেল গ'ল 1 বাই কি থাকিলে √4 মানে 4 বর্গমূল কিমান হয় 2 হয় স্কয়ার ৰুট অফ 4 মানে 2 হয় ঠিক তেনেকৈ এইটো 1/2 মানে কি এটা পৰিমেয় সংখ্যা √63 আছে ওপৰত আছে √63 ডিভাইডেড বাই √7 আছে √63 মানে √7 into √9 divided by √7 √7 cancel গ'ল square root of 9 square root of 9 মানে 3 9 বর্গমূল কিমান 3 টো কি হয় এটা পৰিমেয় সংখ্যা গতিকে অপৰিমেয় সংখ্যা কোনটো হয় √3/3 √5 য'ত এটা স্কয়াৰ ৰুট থাকি যাব গতি ইয়াত √5 থাকি যাব 3 লগত √3 ক্যান্সেল হ'ল যদি √5 এটা থাকি গ'ল গতি এটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব কোশ্চেন নম্বৰ 1 ৰ आंसर হ'ল আমাৰ বি কোশ্চেন নম্বৰ 2 কি কৈছে যে p of x ইকুৱেল যদি x³ + 4x² - 3x + 2 বহুপদটো x + 1 ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব আমাৰ ক্লাস 9 ত পঢ়ি আহিছিলো ভাগশেষ সূত্ৰ কি কৈছিলে যে p of x যদি আমি সে x + a ৰে হৰণ কৰো তেন্তে ভাগশেষ কিমান হ'ব ভাগশেষ হ'ব p of -a p of x যদি আমি x + a ৰে হৰণ কৰো ভাগশেষ হ'ব p of -a আৰু যদি x - a ৰে হৰণ কৰো তেন্তে ভাগশেষ হ'ব p of a মানে এই x ৰ ঠাইত আমি কি লিখি দিব লাগে a বহাই দিব লাগে যদি মাইনাস থাকে প্লাস a বহাব লাগিব যদি প্লাস a থাকে মাইনাস a বহাব লাগিব তো ইয়াত আমাৰ কি হেৰে হৰণ কৰিব লাগে আমাৰ p of x মানটো দিয়া আছে তোমালোকে চাই লও ভালকে p of x কি দিয়া আছে p of x দিয়া আছে আমাৰ x³ - 4x² + 3x + 2 এটা আমাক কি হেৰে হৰণ কৰিব লাগে x + 1 এৰে তাৰমানে x + a ৰে হৰণ কৰিলে কি হয় p of -a তাৰ ভাগশেষ হয় ভাগশেষ সূত্র মতে কি হয় এটু জানিব লাগিব ভাগশেষ সূত্র মতে ভাগশেষ সূত্রটো কি হয় যে p of x যদি আমি x + a ৰে হৰণ কৰো ভাগশেষ হ'ব p of -a x + a থাকিলে p of -a ওলালে যিমান হ'ব হেতুৱে তাৰ ভাগশেষ হ'ব কিন্তু আমি ক্লাস 9 ৰ ভাগশেষ সূত্র পাই আইছো ইয়াত x + 1 ৰে হৰণ কৰিব লাগে তো +1 মানে ইয়াত আমাক p of -1 ওলালে হৈ গ'ল p of -1 মানে কিমান হ'ব সেই মানটো হ'ব ইয়াৰ ভাগশেষ যদি আমি x + 1 ৰে ইয়াক হৰণ কৰো তাহলে p of -1 মানে কি x ৰ ঠাইত -1 বহাই দিও -1 হোল কিউব প্লাস মাইনাস আছে -4 into -1 square plus 3 into -1 plus 2 ইয়াত হ'ব -1 ইয়াতে -4 দি আছে নে +4x দি আছে ইয়াতে +4 দি আছে 4 into -1 square হলে 1 হৈ যাব গতি 4 হ'ব +4 plus into -3 plus 2 2 4 plus 2 কিমান হ'ব 6 6 minus 4 কিমান হ'ব 2 আনসারটো কিমান হ'ব আমাৰ আনসারটো হ'ব লাগিব 2 আনসারটো দিয়া আছে নে কৰবাত ভুল হ'ল চাগে x³ plus 4x² minus 3x plus 2 x³ plus 4x² minus 3x plus 2 -1 মান হ'ব লাগে -1³ plus 4 into -1 square plus 3 into -1 plus 2 -1 কিউব কৰি কি হৈ গ'ল এটো -1 এটো প্লাস হৈ গ'ল ইয়াত -3x দিয়া আছে -3x দিয়া আছে তে আমাৰ ইয়াত -1 plus 4 এটো -1 টো স্কয়ার কৰিলে কিমান হৈ যাব -1 ক স্কয়ার কৰিলে +1 হৈ যাব হয়নে যদি নেগেটিভ নাম্বার এটা থাকে আৰু ওপৰত যদি ইয়াত পাৱাৰটো যদি 2 আহে বা 4 আহে বা 6 আহে ধন যুগ্ম সংখ্যা আহে -2 গুচি যায় ওকে -2 গুচি যাব পজিটিভ হৈ যাব -1 হোল স্কয়ার কৰিলে কি হৈ যাব মাইনাস ইনটু মাইনাস প্লাস হৈ যাব 4 into 1 4 আৰু মাইনাস ইনটু মাইনাস কি হৈ যাব +3 এটা আমাৰ এটো 4 plus 3 7 7 plus 2 9 9 minus 1 9 minus 1 কিমান হ'ব 8 positive 8 কোনটো হয় আনসারত দিয়া আছে positive 8 মানে C আনসার কোশ্চেন নম্বৰ আনসার হ'ব C বুজি পাইছানে এটো ভাগশেষ সূত্ৰৰ পৰা আহিছে কোশ্চেন আমি এটো ক্লাস 9 ত পঢ়িছিলো যে p of x ক যদি আমি x + a ৰে হৰণ কৰো p of x এটা বহুপদ হয় তাক যদি আমি x + a ৰে হৰণ কৰো তেন্তে ভাগশেষ হ'ব p of -a আৰু যদি আমি x - a ৰে হৰণ কৰো তেন্তে ভাগশেষ হ'ব p of a যদি x + a দিয়া থাকে -p of -a ওলাব লাগে যদি x - a ৰে হৰণ কৰো সাপোজ x - 1 ৰে হৰণ কৰিব লগিয়া হলে ইয়াত p of আমি a ওলাব লাগিব আৰু ইয়াত যদি p of -a ওলাইছো তাৰমানে ইয়াত x + a দিয়া আছিল ওকে এটো আছে ভাগশেষ সূত্ৰৰ পৰা আমি পাইছো ক্লাস 9 ত ডিসকাস কৰিছিলো কোশ্চেন নম্বৰ 3 কি কৈছে যে এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্য সংখ্যা
তোমালোকে ক্লাছ 10ত পঢ়িছা যে এটা বহুপদৰ সাপোজ এইটো এটা গ্ৰাফ লিখিলো মই তো এইদৰে আছে x অক্ষত দুটা বিন্দুত কাটিছে y অক্ষত এটা বিন্দুত কাটিছে তো x অক্ষত যিমানটা বিন্দুত কাটিব y p of x এইটো এটা যদি বহুপদ হয় তেন্তে এই বহুপদটোৱে x অক্ষক যিমানটা বিন্দুত কাটে তাৰ ম্যাক্সিমাম ইমানটা কি থাকিব পাৰে শূন্য থাকিব পাৰে এইটা যিমানটা বিন্দুত কাটিব তাৰ ইমানটা কি থাকিব ম্যাক্সিমাম মানে আটাইতকৈ বেছি তাৰ কিমানটা কি হ'ব পাৰে মূল বা শূন্য থাকিব পাৰে ওকে গতি আমাৰ ইয়াত x অক্ষক দুটা বিন্দুত কাটিলে আমাৰ কি হ'ব ম্যাক্সিমাম কি হ'ব দুটা শূন্য থাকিব পাৰে ইয়াত কমেও 1 হ'ব নোৱাৰে কমেও 2 নহয় খুব বেছি 1 খুব বেছি 2 এনসাৰটো হ'ব খুব বেছি 2 ইয়াৰ খুব বেছি দুটা মূল থাকিব পাৰিব তাতকৈ বেছি থাকিব নোৱাৰে ওকে কাৰণ তোমালোকে জানা যে এটা যদি বহুপদৰ যদি n সংখ্যক মূল থাকে n সংখ্যক সমাধান থাকে n সংখ্যক সমাধান থাকিলে তাৰ মানে কি হ'ব তাৰ x অক্ষক n টা বিন্দুত কাটিব লাগিব ওকে এইটো তোমালোকে ক্লাছ 10 বহুপদ চেপ্টাৰটো দিয়া আছে বা দ্বিঘাত সমীকৰণ চেপ্টাৰটো দিয়া আছে ধৰণৰ তলত দিয়া সমীকৰণ বিলাকৰ তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ৰৈখিক সমীকৰণ মানে যাৰ মাত্ৰা কিমান হয় মাত্ৰা 1 হয় ডিগ্ৰী 1 হ'ব লাগিব ডিগ্ৰী 1 মানে x আৰু y যিবিলাক ঘাত আছে ম্যাক্সিমাম 1 হ'ব লাগিব এটা দুটা চলক বুলি কৈছে যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ স্ট্যান্ডাৰ্ড ফৰ্ম হৈছে x + by = c এটো হৈছে বহুপদ = 0 দিলে এটো এটা হৈ যাব সমীকৰণ তো ইয়াত কি থাকিব x আৰু y দুটা চলক থাকিব আৰু এই চলকৰ যিবোৰ ঘাত আছে এই চলকৰ ঘাতবিলাক কি হ'ব লাগিব 1 1 হ'ব লাগিব যদি ইয়াত 2 হৈ যায় এটো কি হৈ যাব দ্বিঘাত 3 হলে ঘাত 3 ত্ৰিঘাত হৈ যাব যদি মাত্ৰা 1 হয় তেতিয়ালে তাক কি বুলি কয় ৰৈখিক সৰল ৰৈখিক ওকে যদি আমাৰ ইয়াত ক'ত 1 আছে চাব লাগিব ইয়াত x ৰ পাৱাৰ 1 আছে y ৰ পাৱাৰ 1 আছে গতিকে এইটো এনসাৰ হ'ব লাগে কাৰণ বাকিবিলাকত কি আছে x স্কয়াৰ আছে গতিকে এইটো নহয় ইয়াত x স্কয়াৰ আছে এইটো নহয় ইয়াত x y স্কয়াৰ আছে গতিকে এইটো নহয় এইবিলাক হৈছে দ্বিঘাত এইটো মাত্ৰ হৈছে সমীকৰণ যেটো এটা ৰৈখিক সমীকৰণত সদায় চলকবিলাকৰ মাত্ৰা কিমান হয় 1 হয় ওকে তাৰমানে তাৰ মাত্ৰা 1 মাত্ৰা মানে হাইয়েস্ট পাৱাৰ মানে চলকৰ ঘাত কিমান হ'ব লাগিব সদায় 1 এ হ'ব লাগিব ওকে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ এনসাৰটো হ'ল এ কোৱেশ্চন নম্বৰ 5 ত কৈছে যে p কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান আছে ইয়াত দিয়া আছে কি 4x + py + 8 = 0 আৰু এটা সমীকৰণ দিয়া আছে 2x + 2y + 2 = 0 আমি জানিছিলো যে এজোৰ সৰলৰৈখিক সমীকৰণৰ অদ্বিতীয় সমাধান হ'বলৈ হলে কি হ'ব লাগিব a1/a2 ≠ কি হ'ব লাগিব b1/b2 a1 মানে হৈছে প্ৰথম সমীকৰণৰ x ৰ চলক কিমান আছে ইয়াত 4 দ্বিতীয় সমীকৰণত x ৰ সহগ আছে 2 আৰু ইয়াত p ইয়াত আছে 2 4 ৰে ক্যান্সেল কৰিলে ইয়াত কিমান পাম 2 পাম নহয় জানো ইয়াত মানে 2 = p/2 যদি হৈ যায় 2 যদি p/2 হৈ যায় এটো কি হ'ব 2 যদি p/2 হয় তাহলে p কিমান হ'ব 4 p 4 হয় যদি ইয়াত হৈ যায় তেতিয়া ইয়াত ইয়াত কি হ'ব ইয়াত a1/a2 = b1/b2 ইয়াত কিমান আহিব not equal to c1/c2 a1/a2 b1/b2 লগত সমান হৈ যাব নহয় নে যদি p ৰ মান আমি 4 বহাই দিও তেতিয়া ইয়াত কি হ'ব a1/a2 = b1/b2 not equal to c1/c2 এটো কি আছিল কোনো সমাধান নাই এটা আছিল কি অক্ষীয় সমাধান আছে বা সমান্তৰাল আছিল এটো আছে কি ইয়াৰ পৰা আমি কি গম পাম এটো যে অক্ষীয় সমাধান আছে আৰু এটা আছিল সমান্তৰাল যত আমি কি গম পাইছিলো যে কোনো সমাধান নাই নহয় জানো তো ইয়াত আমাৰ যদি p ৰ মান 4 হৈ যায় তেতিয়ালে কোনো সমাধানই নাথাকিব কিন্তু আমাৰটো সমাধান হ'ব লাগিব গতিকে p ৰ মানটো কি হ'ব নোৱাৰিব 4 হ'ব নোৱাৰিব p not equal to 4 p not equal to 2 into 2 4 ওকে তো ইয়াত কি আহিব p ৰ মান p ৰ 4 ৰ বাহিৰে সকলো মান তাৰমানে ইয়াত একচুয়ালি 4 ৰ বাহিৰে যদি সকলো মান লওঁ তেতিয়ালে তাত কি আহিব এটো এটা অদ্বিতীয় সমাধান থাকিব p ৰ মান 2 ৰ বাহিৰে নহয় 4 কেৱল p ৰ মান 4 হৈ গলে কি হৈ যাব
কোনো সমাধান নাথাকিব গতিকে আমাৰ এনসার কারেক্ট হ'ব যে p ৰ মান 4 ৰ বাহিৰে যিকোনো মানৰ কাৰণে হ'ব p not equal to 4 p 4 হ'ব নোৱাৰে 4 ৰ বাহিৰে p যিকোনো মানৰ কাৰণে এটো কি হ'ব অদ্বিতীয় সমাধান থাকিব তোমালোকে এটো নিশ্চয় ক্লাস 9 পঢ়িছা কি যে আমাৰ তিনটা থাকে নহয় জানো a1 by a2 equal to যদি not equal to যদি b1 by b2 হয় অদ্বিতীয় সমাধান যদি a1 by a2 equal to b1 by b2 equal to c1 by c2 হয় তেন্তে এটো কি হ'ব সমান্তৰাল হ'ব মানে আৰু এটা আসলে a1 by a2 but not equal to c1 by c2 তেতিয়ালে এটো কি হয় কোনো সমাধান নাই এখিনি আমি পঢ়িছিলো তাৰপৰা এটো কোৱেশ্চনটো আহিছে কোৱেশ্চন নম্বৰ 7 ত কৈছে যে x square plus bx plus c equal to 0 a not equal to 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বুলি আমাক কৈ দিছে মূলবোৰ তেন্তে বিবেচিকা d কোনটো মানৰ বাবে এটো সত্য তাহলে এটা x square plus bx plus c equal to 0 মানে কি হয় এটা দ্বিঘাত সমীকৰণ হয় x square plus bx plus c equal to 0 এটো কি হয় এটা দ্বিঘাত সমীকৰণ হয় যত এর মানটো কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে গতিকে যদি এই দ্বিঘাত সমীকৰণটোৰ বিবেচিকা d যাক আমি কি বুলি কওঁ b square minus 4ac b square minus 4ac ৰ মানটো আমাক কৰিব যে এই সমীকৰণৰ মূলবোৰ কি ধৰণৰ হ'ব তাক আমি বিবেচিকা বুলি কওঁ তাহলে এটো হৈছে b square minus 4c এটা d ৰ মানটো কি হয় d ৰ মানটো যদি গ্ৰেটাৰ দেন 0 হয় এটো বাস্তৱ মূল থাকিব আৰু কি থাকিব অসমান থাকিব হয়নে যদি d ৰ মানটো ইকুৱেল টু 0 হৈ যায় বাস্তৱ আৰু সমান মান থাকিব এটো হৈছে কি সমান বাস্তৱ আৰু ৰিয়েল আৰু সমান হ'ব ইকুৱেল হ'ব d ৰ মান কেতিয়া হ'ব যেতিয়া 0 হৈ যাব b square minus 4ac equal to 0 হ'ব লাগিব বা d ৰ মান 0 হ'ব লাগিব তেতিয়া বাস্তৱ আৰু সমান মূল থাকে d ৰ মান গ্ৰেটাৰ দেন 0 হলে কি হ'ব বাস্তৱ আৰু অসমান মূল থাকিব আৰু d ৰ মান যদি লেস দেন 0 হৈ যায় লেস দেন 0 হলে এটো কি হ'ব কাল্পনিক হ'ব এটা আমাৰ আনসার কোশ্চেন কি বুলি কৈছে মূলবোৰ কি হবে বাস্তৱ আৰু অসমান কি হয় d ৰ মানটো গ্ৰেটাৰ দেন 0 ইকুৱেল টু নহয় কিন্তু d গ্ৰেটাৰ দেন ইকুৱেল টু 0 নহয় গ্ৰেটাৰ দেনৰ কাৰণে আমাৰ বাস্তৱ আৰু অসমান আহে কিন্তু ইকুৱেলৰ কাৰণে কি হ'ব বাস্তৱ আৰু সমান আহি যাব গতিকে অসমানৰ কাৰণে গ্ৰেটাৰ দেন টু হ'ব ইকুৱেল যদি থাকে তেতিয়ালে ইয়াৰ ইকুৱেল টু আহিব ওকে বাস্তৱ আৰু ইকুৱেল যদি থাকে তেতিয়ালে সমান আহিব ইকুৱেল টু থাকিলে সমান আহিব ওকে আৰু যদি বাস্তৱ আৰু অসমান হৈ যদি সমান বুলি কৈ দিলেহেঁতেন তেতিয়ালে d ইকুৱেল টু 0 বুলি ক'ব লাগিব d ইকুৱেল টু 0 হলেহে সমান আহে ওকে গতিকে d গ্ৰেটাৰ দেন 0 এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব d গ্ৰেটাৰ দেন 0 হলে কি হ'ব আমাৰ এই দ্বিঘাত ৰৈখিক সমীকৰণৰ মূলজোৰ কি হ'ব মূলজোৰ প্ৰকৃতি কি হ'ব বাস্তৱ হ'ব আৰু অসমান হ'ব কোৱেশ্চন নম্বৰ 8 ত কি বুলি কৈছে যে 4 9 14 19 24 শ্ৰেণীটোৰ এই যেটো শ্ৰেণী দিয়া আছে এই শ্ৰেণীটোৰ কি হয় 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ হ'ব আমি জানো যে এটা শ্ৰেণীক আমি যদি a plus d এইখিনি সমান্তৰাল প্ৰগতিত থাকে বা শ্ৰেণী যদি আমি এনেকুৱা ইয়াত একচুয়ালি আমি গম পাই যাম ইয়াৰ ডিফাৰেন্সটো কি হয় সমান্তৰাল প্ৰগতিত আছে এইখিনি তেতিয়ালে a নেক্সট টু কি হ'ব a plus d আহে নেক্সট টু a plus 2d আহে এই ধৰণে গৈ থাকে নহয় জানো ইয়াত কি বুলি কৈছে শেষৰ 70তম পদ আমাৰ a n বুলি ক'লে কি লিখবি a n equal to হ'ব a plus n minus 1 into d কাৰণ সেকেন্ড টার্মত কি হৈছে এটো দ্বিতীয় পদত কি হয় এটা d যোগ হয় তৃতীয় পদত দুটা d যোগ হয় যিমান নম্বৰ পদ থাকে তাতকে d এটা কম যোগ হয় গতি ইয়াতে n থাকিলে ইয়াত কি হ'ব n minus 1 d যোগ হ'ব a equal to 70 যদি থাকে 70 হলে a plus ইয়াত 70 minus 1 মানে 69 d আহিব তে a মানে কি প্ৰথম পদটো a হয় d মানে হৈছে কমন ডিফারেন্স সাধাৰণ অন্তৰ মানে প্ৰথম দুটা পদৰ মাজৰ অন্তৰ বা যিকোনো দুটা পদৰ মাজৰ অন্তৰটো অতাই কি হয়টো সমান থাকে ইয়াত a মানে কিমান দি আছে 4 দি আছে তেতিয়া শ্ৰেণীটো 70তম পদটো কি আহিব 70 ইকুৱেল টু a মানে 4 দি আছে 4 plus 69 d হয় জানো 4 plus 69 d এটা d মানে আমি উলাই লব শ্ৰেণীটো কি দি আছে 4 9 দি আছে 4,9, 14 দি আছে মানে ইয়াৰ লগত কি হৈছে 9 পাবৰ কাৰণে প্লাস 5 যোগ হৈছে নহয় জানো ইয়াৰ পৰা ইয়াত পাবৰ কাৰণে প্লাস 5 যোগ হৈছে ইয়াৰ পৰা ইয়াত পাবৰ কাৰণে 19 প্লাস 5 যোগ হৈছে তাৰমানে এই দুটাৰ পৰা যদি বিয়োগফল উলিয়াও বিয়োগফলৰ ডিফাৰেন্সটো অধে কি আহিব 5 5 তো সাধাৰণ অন্তৰ যেটো d আছে এটো কি আছে 69 into 5 তাহলে 4 plus 69 into 5 ওকে এটা আহিব আমাৰ 4 plus 69 into 5 4 plus 17 into 5 তো হ'ব নৰে 4 plus 69 into 5
এইটো আমাৰ এনসাৰটো কাৰেক্ট হ'ব বাকিবোৰ হ'ল ইয়াত 70 আহিব নোৱাৰে ইয়াত হয়নে কাৰণ ইয়াত কমন ডিফাৰেন্সটো কি আছে 5 আছে বাকিবিলাকতো 4 আছে গতিকে এইটো হ'ব নোৱাৰে কমন ডিফাৰেন্সটো 5 আছিলে গতিকে আমাৰ ইয়াত কি হ'ব 4 + 70 * 5 নহ'ব 70 কৈ এক কম হ'ব 69 * 5 হ'ব গতিকে কোৱেশ্চন নম্বৰ 8 ৰ এনসাৰটো কি আহিব A70 = 4 + 69 * 5 4 + 69 * 5 বি এনসারটো ওকে কোৱেশ্চন নম্বৰ 9 ত কৈছে কি যে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350 তেনেহলে তলৰ কোনটো সমান্তৰ প্ৰগতিটোৰ শেষ পদ হ'ব এতিয়া এই কোৱেশ্চনটো তোমালোকে জানা যে আমাৰ ইয়াত কি দি আছে প্ৰথম পদটো দি আছে প্ৰথম পদ মানে a দি আছে কিমান -20 আৰু সামেশন আপ টু 20 প্ৰথম 20টা পদলৈকে ইয়াত আমাৰ সামেশন দি আছে -350 S20 - 350 দি আছে ইয়াত ওলাব লাগে কিমান A20 কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে A20 কিয় কাৰণ ইয়াত 20টা পদে আছে 20টা পদৰ যোগফল কিমান দি আছে গতিকে শেষৰ পদটো কিমান হ'ব আমাক নিৰ্ণয় কৰিব লাগে তোমালোকে জানা যে Sn = কি আহে n/2 into a plus l l মানে হৈছে লাস্ট টার্ম ইয়াত l টো ওলাব লাগে আমাক Sn মানে কিমান দি আছে -350 দি আছে n মানে হৈছে 20 তাৰ মানে কেইটা টার্ম আছে 20টা টার্ম আছে 20/2 into a মানে কিমান দি আছে আমাৰ -20 plus l ইয়াৰ পৰা আমি l ৰ মানটো ওলাব লাগে 20 কেনসেল কৰিলে আমি ইয়াত কিমান পাম 10 পাম -350 = 10 into -20 10 into -20 আহিব plus 10 into d আহিব 10 d আহিব ওকে so -350 ইয়াত 10 into -20 কৰিলে কিমান পাম আমি -200 পাম এফালে হেৰি কি হৈ যাব +200 হৈ যাব মানে এইটো ইকুৱেল টু কি আহিব ইয়াত -200 আহিব +10 d আহিব -20 টো যেতিয়া আমি বাওঁফালে লৈ আনিম এইটো কি হৈ যাব এইটো হৈ যাব +200 ইকুৱেল টু ইয়াত কি থাকিব 10 d -350 +200 ডাঙৰ সংখ্যাটো -350 টো ডাঙৰ গতি তাৰ মাইনাস চিন থাকে কাৰণে মাইনাসটো থাকি যাব 150 আহিব 150 ডিভাইডেড বাই 10 এটো মান হ'ব d মানে -15 হৈছে d ৰ মান d ৰ মানটো কিমান হ'ব -15 ওকে ইয়াত প্লাস ইয়াত ডাইৰেক্ট ইয়াত আমি l ৰ মান ওলাব লাগিব জানো ইয়াত কিমান 10l সৰি ইয়াত 10l আহিব 10l আছে ইয়াতে 10l ডাইৰেক্ট লাস্ট টার্মটো আমি পাই যাম ডাইরেক্ট লাস্ট টার্ম পাই যাম গতিকে লাস্ট টার্মটো কিমান হ'ব -15 হয়নে এইটো হ'ব আমাৰ -15 টো হ'ব লাস্ট টার্ম ওকে ইয়াত যেহেতু যোগফল কিমান দি আছে নেগেটিভ মনত ৰাখিবা কিন্তু a কোৰ পৰা ষ্টাৰ্ট হৈছে -20 ৰ পৰা প্ৰথম পদটো কিমানৰ পৰা ষ্টাৰ্ট হৈছে -20 ৰ পৰা আৰু প্ৰথম 20টা পদ যোগ কৰোতে আমি কিমান পালো সামেশনটো মাইনাসই পালো নেগেটিভ নাম্বাৰই পালো তাৰমানে তাত কোনো পজিটিভ মান এতিয়ালৈকে সোমোৱা নাই নহয় জানো -2 ইয়াত যদি পজিটিভ টার্ম হওঁলে তেতিয়ালে মানটো কি হলে যদি আমি পজিটিভ টার্মত গুছি গলো হেতেন তেতিয়ালে হয়তো এনেকুৱা হ'ব পাৰে যে পজিটিভ টার্ম আহি গলহেতেন ওকে ইয়াত মানে প্ৰত্যেকটো পদে এতিয়ালৈকে কি আছে নেগেটিভই আছে কোৰ পৰা ষ্টাৰ্ট হৈছিলে ইয়াত আমি d ৰ মান ওলাই লব পাৰো 2 নম্বৰ পদটো ওলাই লৈ কিনে আমি d ৰ মান ল'ব পাৰো গতিকে আমাক যেহেতু লাস্ট টার্মটো বিচাৰিছে 20টা হলে সমান্তর প্ৰগতিৰ শেষৰ পদৰ কাৰণে আমাৰ এইটো স্পেশাল ফৰ্মুলা এটা কিতাপত দিয়া আছে তোমালোকে চাই লবা এনে Sn ৰ ফৰ্মুলাটো কি আছিল n/2 into twice a plus n-1 into d এতিয়া n/2 into twice a আমি কি লিখিব পাৰো a plus a into n-1 d a plus n-1 into d আহিব এতিয়া a plus n-1 into d কি বুজায় a n বুজায় ইয়াতে যেটো n তম পদৰ শেষৰ পদ হয় আমি n তম পদলৈকে যোগফল উলিয়াইছো গতিকে a plus n-1 d আমি কি লিখিব পাৰো a n বা লাস্ট টার্ম লিখিব পাৰো গতিকে আমাৰ ফৰ্মুলাটো কি আহিব n/2 into a plus l ইয়াত 10l ৰ মান আছে -150 তেতিয়ালে l ৰ মান আহিব -15 আনসারটো হ'ব আমাৰ -15 পইণ্ট c ওকে কোৱেশ্চন নম্বৰ 10 ত কৈছে যে ত্ৰিভুজ ABC ৰ AB = 6 cm দি আছে আৰু DE parallel to BC দি আছে ABC এটা ত্ৰিভুজ দি আছে আমাক ছবিটো দি আছে ABC আমাৰ এটা ত্ৰিভুজ দি আছে আৰু AB ৰ মানটো এই AB ৰ মানটো কিমান দি আছে 6 cm দি আছে আৰু DE কি হয় প্যারালাল হয় DE টো কি হয় প্যারালাল টু BC হয় সমান্তৰাল হয় DE সমান্তৰাল BC হয় তেন্তে আকৌ AE দি আছে
এই দি আছে, এই কিমান দি আছে 1/5 এ সি, এইটো আমাক দি আছে, এইখিনি কন্ডিশন দি আছে, তেন্তে আমাক কি ওলাব লাগে এডিৰ দৈৰ্ঘ্য ওলোৱা, এডিৰ দৈৰ্ঘ্য মানে এই টুকুৰাটো কিমান হ'ব উলিয়াব লাগে। এতিয়া তোমালোকে জানা সদৃশ ত্ৰিভুজৰ বিষয়ে পঢ়িছা, যদি পঢ়িছা তোমালোকে নিশ্চয় জানা যে যদি এইটো ডি, যেহেতু ডি ইয়াত বিচিৰ প্যাৰেলাল সমান্তৰাল দিয়ে আছে, আমাক ডি কি হয় বিচিৰ সমান্তৰাল দিয়ে আছে, যদি এইটো সমান্তৰাল হয় তাহলে এই দুটা ত্রিভুজ যি পাম আমি, ত্রিভুজ এ ডি ই সদৃশ হ'ব কাৰ লগত, ত্রিভুজ এ বি চিৰ লগত। ওকে, ত্রিভুজ এ ডি ই ত্রিভুজ এ বি চিৰ লগত সদৃশ হ'ব, আৰু দুটা ত্রিভুজ সদৃশ হলে কি হয় হেন্তৰ যিবোৰ বাহু আছে বাহুবিলাক কি হয় সদায় সমানুপাতিক হয়, তাৰমানে ইয়াত কি হ'ব এ ডি বাই আমি এই টুকুৰাটো ল'ব পাৰিলো হয়, বা এই ত্রিভুজ দুটা লোৱাৰ কাৰণে ইয়াত কি ল'ম এ বি আছে, গতিকে আমি এ বি ল'ম, এ ডি বাই এ বি ডাঙৰটো ডিভাইডেড বাই, আমি এ বি এই কাৰণে লৈছো কাৰণ ইয়াত কি হৈ আছে বা এই টুকুৰাবিলাকৰো কি হয় সমানুপাতিক হ'ব। ওকে, এ ডি বাই এ বি ইকুৱেল টু কি হ'ব এ ই বাই এ চি, এ ই বাই এ চি, এইখিনি আমি গম পাম। আকৌ আমাৰ ইয়াত দি আছিলে কি যে এ ইকুৱেল টু 1/5 এ চি, এতিয়া আমি যদি এ চি ৰে হৰণ কৰি দিওঁ কি পাম আমি, এ চি ৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে ইয়াত কি হৈ যাব 1/5 এচি তো অলরেডি আছিল, তাক আকৌ এটা এচি ৰে হৰণ কৰিলে এচি এচি কেনসেল, তাৰ মানে কিমান থাকিলে এ বাই এচি কিমান 1/5, তে এ বাই এচি ইকুৱেল টু যদি 1/5 হয় তাৰ মানে এডি বাই এবি কিমান হ'ব লাগিব 1/5 হ'ব লাগিব। এতিয়া এডি বাই এবি, এবি মানটো দিয়া আছে আমাৰ ইয়াত, এবি মান দিয়া আছে 6 সেন্টিমিটাৰ, এডি বাই 6 ইকুৱেল টু কিমান আহিব 1/5, গতিকে 5 এডি ইকুৱেল টু হ'ব কিমান 6, গতিকে এডিৰ মান হ'ব কিমান 6/5, 6/5 মানে হৈছে 1.2, 1.2 সেন্টিমিটাৰ য'ত আছে এটা আমাৰ কারেক্ট আনসার। গতিকে এডি এই সৰু টুকুৰাটোৰ দৈৰ্ঘ্য কিমান হ'ব 1.2 সেন্টিমিটাৰ, এইখিনি আমি মনত ৰাখিব লাগিব। এইটো ক'ৰ পৰা আহিছে সদৃশ ত্ৰিভুজৰ পৰা আহিছে, সদৃশ ত্ৰিভুজৰ মতে কি আছিলে যে যদি ডি ই প্যাৰেলাল টু বিসি হয় তেন্তে এই দুটা যে ত্ৰিভুজ পালো আমি, এই দুটা ত্ৰিভুজ কি হ'ব সদৃশ হ'ব, সদৃশ ত্ৰিভুজ বিলাকৰ কি হয় অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হয় বা সমানুপাতিক হয়। ওকে, তাৰ পৰা আমি এইখিনি পাৰিলো। তো এইদৰে যদি তোমালোকে প্ৰেক্টিছ কৰিছা বা বুজি পাইছা তেন্তে পৰীক্ষাত এনে ধৰণৰ কুৱেশ্যন নিশ্চয় পাবা। আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা, তোমালোকে খুব ভালকে প্ৰেক্টিছ কৰা, কিবা ডাউট থাকিলে লিখিব পাৰা, মই এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। হ'ব, থেংক ইউ।